নমস্কাৰ বন্ধুসকল, আজ মটৰছৰ পৰা নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। খুব ধুনীয়া কণ্ডিশ্যন এখন ৰেনল্ট কুইড সোমাইছে 1900 লাষ্টৰ মডেল। ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে আমি গোটেই ৰাউণ্ডটো দেখাই লওঁ গাড়ীখন, তাৰপৰা খুলি খালি ইণ্টেৰিয়ৰ ডিগি দৰ্জা বনেট কমপ্লিট খুলি খালি দেখাম। একদম ধুনীয়া কেইটাপত আছে চব গাড়ী। টায়াৰ কণ্ডিশ্যনটো ভালে লাগিছে, টায়াৰ যিকেইটা লাগিছে আপোনালোকে 30,000 কিলোমিটাৰমান চলাব পাৰিব। দেখিছে টায়াৰ মোটামুটি আপোনাৰ 95% ওপৰতে আছে। গাড়ী ক'তো দাগি থকা নাই দেখিছে, ডিগিতে অকণমান ডেণ্ট আছে। সেইটো যদি কাষ্টমাৰ ৰিকুৱাৰমেণ্ট থাকে আমি কৰাই দিম। আগতীয়াকৈ কৰি থোৱা নাই, আগতীয়াকৈ কৰি থ'লে ভাবিব ক'ৰবাত লাগিছে মেলিছে, কিন্তু এখন দেখাই পেলাই আমি কৰি দিম। তাই গোটেইকেইটা ভাল হৈ আছে চব। এইটো ছেকেণ্ডৰ মডেলটো হয়। ইয়াত আপুনি AC, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, এয়াৰ বেগ গোটেইখিনি আছে। একদম মজা কেইটা হৈ আছে গাড়ী চব। গোটেইকেইটা টায়াৰ ভাল লাগি আছে চব। এইটো টায়াৰ আপোনাৰ 95% ওপৰতে আছে। মানে 30,000 কিলোমিটাৰলৈকে আপোনালোকৰ টায়াৰ টেনশ্যন ল'বলগীয়া নালাগে, চলাই থাকিব পাৰিব জাষ্ট তেল ভৰাই। আৰু গাড়ী বডি চাউণ্ড নাই, কিবা ছাছপেনশ্যন চাউণ্ড একো কাম নাই। আৰু মাইলেজো ভাল কুইডৰ, মোটামুটি এখন আপোনাৰ 22 মান দেখায়। যিকেইজনে চলাই তেখেতে গম পায়। প্ৰক্লেম লাগি আছে ফ্ৰণ্টত দেখিছে। 1900 লাষ্টৰ গাড়ী হিচাপে খুব ধুনীয়া কেইটাপত আছে, আৰু ল'ব পাৰে কিন্তু। আৰু বহুত কম দাম পেমেণ্টতে ওলাই যাব। এতিয়াতো চাওক ইয়াত দেখিছে আপোনাৰ এইটো মডেলত পাই যাব আপুনি দুখন পাৱাৰ উইণ্ডো পাব, পাৱাৰ ষ্টেৰিং পাব, AC হিটাৰ পৰা ধৰি এইখিনি পাই যাব। চাউণ্ড ছিষ্টেম আছে, এটা ছিংগল এয়াৰ বেগ পাই যাব ষ্টেৰিঙত। দেখিছে মেটবিলাক আমি নমাই থোৱা আছে, জাষ্ট উঠাই দিম, ৱাশ্বিঙত দিয়া আছে। এখন দৰ্জা দেখিছে সম্পূৰ্ণ চিল হৈ আছে। RXL মডেলটো হয়। চাওক দেখিছে আপোনাৰ যথেষ্টখিনি ধুনীয়া হৈ আছে গাড়ী। এখন দৰ্জাও দেখিছে সম্পূৰ্ণ চিল আছে। চিলবোৰ আমি এইকাৰণে দেখাম প্ৰত্যেকখন গাড়ী খুলি খালি, যাতে কোনো ধৰণৰ এক্সিডেণ্টেল গাড়ী নহয়। আৰু আপোনালোকে ভিডিঅ'টো চাই গাড়ীখন ভেৰিফাই কৰিব পাৰে। আহক খুলো চাই লওক স্পেয়াৰটো। স্পেয়াৰটো মোটামুটি আপোনাৰ 80% ওপৰতে আছে চব। স্পেয়াৰ দেখিছে 80% ওপৰতে আছে। সৰু গাড়ী লেডিছৰ কাৰণে বেছি ভাল হয়, বা পাৰ্কিং কৰিবলৈ ক'ৰবাত সুবিধা হয়। দৰ্জা দেখিছে সম্পূৰ্ণ চিল হৈ আছে। চব মজা কেইটাপ লৈ আছে। বগাখন ভালো লাগে বাৰু কুইডৰ ভিতৰত। এইটো কিলোমিটাৰ দেখিছে 48,154 কিলোমিটাৰ চলি আছে। দুখন পাৱাৰ উইণ্ডো পাব, ফ্ৰণ্টৰ দুখন। এখন দৰ্জা দেখিছে সম্পূৰ্ণ চিল হৈ আছে। আকৌ বনেটখন দাঙি এপাক ইঞ্জিনটো দেখাই দিছোঁ। চাওক দেখিছে এপ্ৰন চিল হৈ আছে, দেখিছে বেটেৰী নতুন গ্ৰীণ হৈ আছে। ইয়াত কোনো ধৰণৰ এনচেঞ্চ খোলা মেলা হোৱা নাই। এইটো আপোনাৰ দেখিছে চিল হৈ আছে। কোম্পানীয়ে যেনে দিছে জাষ্ট তেনেকৈ সোমাই আছে গাড়ী। বনেট দেখিছে সম্পূৰ্ণ চিল আছে। আৰু কৰিবলগীয়া কামো একো নাই, জাষ্ট বেকফালে এখন ডেণ্ট আছে। যদি কাষ্টমাৰ ৰিকুৱাৰমেণ্ট থাকে তেতিয়া আমি কৰাই দিব পাৰিম। মনোকল গাড়ীখন দেখিটো গম পাইছে কেনেকুৱা কেইটাপত আছে। এখন 2019 লাষ্টৰ হয়, ৰেনল্ট কুইড RX মডেলটো হয় ছেকেণ্ড টপ। এইখন আমাৰ দাম হ'ব আপোনাৰ 2,45,000 টকা। ফাইনেন্সিয়েল এভেইলেবল আছে। যদি কাৰোবাৰ ইনকম প্ৰুফ, চিভিল প্ৰফাইল ভাল থাকে তেনেহ'লে 30,000 বা 40,000 টকা ডাউন পে'মেণ্ট দিয়ক, বাকীটো আমি লোন কৰাই দিম। কাৰণ 1900 লাষ্টৰ গাড়ী মোটামুটি 4 বছৰ বা 5 বছৰ হৈ যাব। আপোনালোকে আহক নিজে আমাৰ ডিলাৰত ভিজিট দি গাড়ীখন চাই লওক। কোনোখন যদি গাড়ীখন দেখি ভাল লাগিছে, ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া আমাৰ নতুন নতুন ষ্টক আহি আছে, আপডেট ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। আপোনালোকে আহক নিজে আমাৰ ডিলাৰত ফিজিকেলি ভিজিট দি গাড়ীবিলাক চাই লওক।